হেল্ল' এভৰিৱান, আজি আমি তোমালোকৰ জীৱবিজ্ঞানৰ চেপ্টাৰ নম্বৰ 7 ক্ৰমবিকাশ বা ইভলিউশ্যনৰ পৰা হাৰ্ডি উইনবাৰ্গ ল'ৰ বিষয়ে পঢ়িম। হাৰ্ডি উইনবাৰ্গ ল অৰ্থাৎ হাৰ্ডি উইনবাৰ্গ সূত্ৰটো দুগৰাকী বৈজ্ঞানিকে প্ৰৱৰ্তন কৰিছিল। তেওঁলোকৰ নাম G.H. হাৰ্ডি আৰু W. উইনবাৰ্গ। তেওঁলোকে এই সূত্ৰটো 1908 চনত প্ৰৱৰ্তন কৰিছিল। তেওঁলোকৰ মতে এটা জনসংখ্যাত থকা এলিলৰ ফ্ৰিকুৱেঞ্চি স্থিৰ আৰু ই পুৰুষৰ পিছত পুৰুষ ধৰি কনষ্টেণ্ট অৱস্থাত থাকে, অৰ্থাৎ ই পুৰুষৰ পিছত পুৰুষ ধৰি ধ্ৰুৱক। এতিয়া হয়তো তোমালোকৰ মনত প্ৰশ্ন হৈছে যে এলিল মানেনো কি? এলিল হৈছে জিনৰ এটা অল্টাৰনেট ফৰ্ম। আকৌ এলিল ফ্ৰিকুৱেঞ্চিনো কি? এলিল ফ্ৰিকুৱেঞ্চি মানে হৈছে এটা নিৰ্দিষ্ট জনসংখ্যাত এলিল এটা কিমান বাৰ পায়। বুজিলা? অ'কে। এতিয়া আমি পঢ়িম হাৰ্ডি উইনবাৰ্গ সূত্ৰটোনো কিহৰ কাৰণে প্ৰযোজ্য। হাৰ্ডি উইনবাৰ্গ সূত্ৰ এনেকুৱা এটা জনসংখ্যাৰ কাৰণে প্ৰযোজ্য য'ত অন্য জীৱৰ প্ৰৱেশো নঘটে, আনকি সেই ঠাইৰ পৰাও কোনো জীৱ বাহিৰলৈ নাযায়। আৰু এই হাৰ্ডি উইনবাৰ্গ সূত্ৰৰ এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল যে সেই নিৰ্দিষ্ট জনসংখ্যাৰ ঠাইত বা সেই নিৰ্দিষ্ট জনসংখ্যাত কেতিয়াও ক্ৰমবিকাশ বা ইভলিউশ্যন নঘটে। এতিয়া আমি পঢ়িম হাৰ্ডি উইনবাৰ্গ সাম্যাৱস্থাৰ ওপৰত ক্ৰিয়া কৰা 5টা কাৰক। হাৰ্ডি উইনবাৰ্গ সাম্যাৱস্থাৰ ওপৰত 5টা কাৰকে ক্ৰিয়া কৰে, অৰ্থাৎ সেই 5টা কাৰকৰ প্ৰভাৱত হাৰ্ডি উইনবাৰ্গ সূত্ৰ অসফল হয়, অৰ্থাৎ সেই জনসংখ্যাত ক্ৰমবিকাশ নঘটে। কাৰককেইটা হৈছে জিন প্ৰবাহ, জিন ফ্ল', জেনেটিক কৰণ, জেনেটিক ড্ৰিফ্ট, উৎপৰিৱৰ্তন, মিউটেশ্যন, জেনেটিক পুনৰ সংযোজন, জেনেটিক ৰিকম্বিনেশ্যন আৰু প্ৰাকৃতিক নিৰ্বাচন বা নেচাৰেল চিলেকশ্যন। এতিয়া আমি সেই কাৰককেইটাৰ বিষয়ে বিতংকৈ পঢ়িম। প্ৰথমতে পঢ়োঁ জিন প্ৰবাহ বা জিন ফ্ল'নো কি? জিন প্ৰবাহ হৈছে যেতিয়া এটা জনসংখ্যাৰ পৰা অন্য এটা জনসংখ্যালৈ জিনৰ প্ৰব্ৰজন ঘটে। আৰু ইয়াতে এটা চিত্ৰৰ সহায়ত বুজাই দিয়া হৈছে। ইয়াতে দুটা পৰুৱাৰ পপুলেশ্যন দেখুওৱা হৈছে। দুটা পপুলেশ্যনৰ এটা জনসংখ্যাৰ পৰা আনটো জনসংখ্যালৈ জিনৰ প্ৰব্ৰজন ঘটিছে। জিন ক'ত থাকে? জিন থাকে DNA-ত। আকৌ DNA আছে সেই পৰুৱাটোৰ দেহত, অৰ্থাৎ আল্টিমেটলি জিনৰ প্ৰব্ৰজন ঘটিছে। আৰু দেখা গ'ল যে এটা জনসংখ্যায়ো হাৰ্ডি উইনবাৰ্গ সূত্ৰ মানা নাই। অলৰেডি আমি কৈছিলোঁ যে হাৰ্ডি উইনবাৰ্গ সূত্ৰ এনেকুৱা এটা জনসংখ্যাৰ ক্ষেত্ৰত প্ৰযোজ্য য'ত জীৱৰ কোনো প্ৰৱেশো নঘটে আৰু কোনো জীৱ সেই ঠাইৰ পৰাও বাহিৰলৈ নাযায়। গতিকে আমি দেখিলোঁ যে যেতিয়া জনসংখ্যাৰ মাজত জিন প্ৰবাহ বা জিন ফ্ল' হয়, তেতিয়া হাৰ্ডি উইনবাৰ্গ সূত্ৰ অসফল হয় বা তাত ইভলিউশ্যন নহয়। নেক্সট আমি পঢ়োঁ জেনেটিক অপহৰণনো কি? জেনেটিক অপহৰণ বা জেনেটিক ড্ৰিফ্ট। যেতিয়া এটা জনসংখ্যাৰ পৰা জীৱ এটা অন্য এটা ঠাইলৈ গৈ তাতে নিজৰ দৰে বহুতো জীৱৰ সৃষ্টি কৰে, তেতিয়া তাক জেনেটিক অপহৰণ বা জেনেটিক ড্ৰিফ্ট বুলি জনা যায়। ইয়াতে চিত্ৰত বেলেগ বেলেগ জনসংখ্যা দেখুওৱা হৈছে। নতুনকৈ সৃষ্টি হোৱা জনসংখ্যাটোৰ তলত লিখা আছে আইলেণ্ড, অৰ্থাৎ অন্য ঠাইৰ পৰা জীৱবিধ অনেক সন্তানৰ সৃষ্টি কৰা দেখুওৱা হৈছে। অৰ্থাৎ এটা জনসংখ্যাত থকা এলিল ফ্ৰিকুৱেঞ্চি বহু সময় ধৰি সলনি হৈছে আৰু ইয়াকেই জেনেটিক অপহৰণ বা জেনেটিক ড্ৰিফ্ট বুলি কোৱা হয়। আৰু এনেদৰে জনসংখ্যাত জেনেটিক ড্ৰিফ্ট বা জেনেটিক অপহৰণ হোৱাৰ ফলত মূল অপহৰিত জনসংখ্যা ফাউণ্ডাৰ হয় বা সৃষ্টিকাৰী হয়। আৰু সেয়ে এই পৰিঘটনাটোক ফাউণ্ডাৰ এফেক্ট বা ফলক সৃষ্টিৰ পৰিঘটনা বুলিও জনা যায়। নেক্সট আছে উৎপৰিৱৰ্তন বা মিউটেশ্যন। মিউটেশ্যন হৈছে DNA-ৰ হঠাৎ হোৱা পৰিৱৰ্তন। গতিকে মিউটেশ্যন বা উৎপৰিৱৰ্তন হ'লেও হাৰ্ডি উইনবাৰ্গ ল' অসফল
হয় কাৰণ উৎপৰিৱৰ্তন হ'লে ডিএনএৰ সলনি হয় আকৌ আন এবিধ কাৰক হৈছে জেনেটিক পুনৰ সংযোজন বা জেনেটিক ৰিকম্বিনেশ্যন জেনেটিক পুনৰ সংযোজনৰ ফলতো হাৰ্ডি উইনবাৰ্গ সূত্ৰ অসফল হয় জেনেটিক পুনৰ সংযোজন হৈছে যেতিয়া দ্ৰব্যবোৰৰ বেলেগ বেলেগ জীৱৰ মাজত সালসলনি ঘটে তেতিয়া তাক জেনেটিক পুনৰ সংযোজন বুলি কোৱা হয় আৰু জেনেটিক পুনৰ সংযোজনৰ ফলত যিবোৰ সতি সন্ততিৰ সৃষ্টি হয় সিহঁতৰ লক্ষণবোৰ পৈতৃক লক্ষণৰ লগত নিমিলে বা সিহঁতৰ লক্ষণবোৰ পিতৃ মাতৃৰ লগত মিল নাথাকে আকৌ আন এবিধ কাৰক হৈছে প্ৰাকৃতিক নিৰ্বাচন বা নেচাৰেল সিলেকশ্যন প্ৰাকৃতিক নিৰ্বাচন এনে এটা প্ৰক্ৰিয়া য'ত আনুবংশিক তাৰতম্যসমূহৰ সহায়ত জীৱই সুস্থভাৱে বসবাস কৰিব পাৰে আৰু তাৰ ফলত জীৱৰ যথেষ্ট সংখ্যক সতি সন্ততিৰ সৃষ্টি হয় আৰু এই প্ৰাকৃতিক নিৰ্বাচনৰ ফলতো স্থায়িত্ব আৰু দিশাত্মক সালসলনি ঘটে গতিকে যদি কোনো জনসংখ্যাত প্ৰাকৃতিক নিৰ্বাচন হয় তেতিয়া হাৰ্ডি উইনবাৰ্গ সূত্ৰ অসফল হয় গতিকে আমি বুজিলোঁ যে এই ফেক্টৰসমূহ জিন প্ৰবাহ জেনেটিক অপহৰণ উৎপৰিৱৰ্তন জেনেটিক পুনৰ সংযোজন প্ৰাকৃতিক নিৰ্বাচন এই ফেক্টৰসমূহৰ ফলত ডিএনএৰ সালসলনি ঘটে আৰু জিন ফ্ৰিকুৱেঞ্চি বা এলিল ফ্ৰিকুৱেঞ্চিও সলনি হয় আৰু এই কাৰককেইটাই হাৰ্ডি উইনবাৰ্গ সাম্যাৱস্থাৰ ওপৰত ক্ৰিয়া কৰে অৰ্থাৎ এইকেইটা কাৰকৰ বাবে হাৰ্ডি উইনবাৰ্গ সূত্ৰ অসফল হয় গতিকে যদি এটা জনসংখ্যাত এলিল ফ্ৰিকুৱেঞ্চি স্থিৰ বা কনষ্টেণ্ট হৈ থাকে তেতিয়া সেইটোৱে হৈছে হাৰ্ডি উইনবাৰ্গ সূত্ৰ এতিয়া আমি পঢ়িম হাৰ্ডি উইনবাৰ্গ সমীকৰণ হাৰ্ডি আৰু উইনবাৰ্গে তেওঁলোকৰ সেই সূত্ৰটোৰ ওপৰত এটা সমীকৰণ প্ৰৱৰ্তন কৰিছিল সমীকৰণটো হৈছে p স্কয়াৰ প্লাস 2pq প্লাস q স্কয়াৰ ইকুৱেল টু 1 ইয়াতে p স্কয়াৰে homozygous dominant জিনোটাইপক বুজাইছে অৰ্থাৎ সমজাতীয় প্ৰভাৱী জিনোটাইপক বুজাইছে আৰু q স্কয়াৰে homozygous recessive জিনোটাইপক বুজাইছে অৰ্থাৎ সমজাতীয় অপ্ৰভাৱী জিনোটাইপক বুজাইছে আৰু 2pq এ heterozygous জিনোটাইপক বুজাইছে অৰ্থাৎ বিষম জাতীয় জিনোটাইপক বুজাইছে তেওঁলোকৰ মতে p স্কয়াৰ প্লাস 2pq প্লাস q স্কয়াৰ ইকুৱেল টু 1 ইয়াতে তোমালোকৰ হয়তো প্ৰশ্ন হ'ব পাৰে p স্কয়াৰ আৰু q স্কয়াৰৰ মান হয়তো তোমালোকৰ প্ৰশ্নত দিয়া থাকিব পাৰে তোমালোকক 2pq ৰ মান উলিয়াব দিব পাৰে নাইবা 2pq ৰ মান দিয়া থাকিব পাৰে p স্কয়াৰ আৰু q স্কয়াৰৰ মান হয়তো তোমালোকক উলিয়াব দিব পাৰে ইয়াতে তোমালোকে মানবোৰ বহাই নিশ্চয় উলিয়াব দিয়া মানটো উলিয়াব পাৰিবা গতিকে আজিলৈ এইখিনিয়ে যদি তোমালোকৰ কিবা নুবুজা আছে কমেন্ট কৰি জনাবা থ্যাংক ইউ আৰু যদি ভিডিওটো ভাল পাইছা লাইক কৰিবা